Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিম ভাইৰাল ৰেপ্লিকেশনৰ বিষয়ে এটা জেনাৰেল একাউন্ট ডিসকাস কৰিম। ওকে, ভাইৰাল ৰেপ্লিকেশন কেনেকৈ হয়? ফৰ এক্সাম্পল এটা ভাইৰাছ, মই ব্যাকটেৰিওফেজৰ এক্সাম্পলটো লওঁ তোমালোকক বুজাবলৈ ইজি হ'ব। ওকে, ফৰ এক্সাম্পল দিস ইজ এ ব্যাকটেৰিওফেজ। ব্যাকটেৰিওফেজটো এটা ভাইৰাছ হয়নে, যোনটোৱে কি কৰে, যোনটোৱে ব্যাকটেৰিয়া বিলাকক এফেক্ট কৰে। আৰু ইয়াৰ প্ৰধান শত্ৰু কোন জানানে? প্ৰধান শত্ৰু হ'ল তোমাৰ ই কোলাই, এটা ব্যাকটেৰিয়া হয়নে। ফৰ এক্সাম্পল মই কৈছো যে এডালডাল ডিএনএ, ইয়াৰ ভিতৰত ডিএনএ কি ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ থাকে। টোবাকো মজাইক ভাইৰাছত ইয়াত ডাবল ষ্ট্ৰেণ্ডেড দুডাল ষ্ট্ৰেণ্ড আছে। ওকে, সো ইয়াত গোটেই ভাইৰাছৰ যদি ষ্ট্ৰাকচাৰটো চাওঁ, ভাইৰাছৰ ষ্ট্ৰাকচাৰটোত কি কি আছে? এটো হ'ল ডিএনএ। ডিএনএটো কেনেকুৱা স্যাৰ? ডিএনএটো হ'ল ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ আৰু ওপৰৰ যোনখিনি বগা গোটেইখিনি আছে কভাৰিংটো, এটো কি বুলি কওঁ? প্ৰটিন বা আমি কওঁ ক্যাপসিড বুলি। ইয়েস, এটোলৈকে ক্লিয়াৰ। এতিয়া এই যোনটো ভাইৰাছ আছে, যোনটো ব্যাকটেৰিওফেজ আছে, ই কাক এফেক্ট কৰিবলৈ আহিছে? এটা ব্যাকটেৰিয়া। সো দিস ইজ দা ব্যাকটেৰিয়া। এটো এটা হ'ল ব্যাকটেৰিয়া। ব্যাকটেৰিয়াটোৰ নাম কি? ই কোলাই বুলি কৈছো, ইচেৰিচিয়া কোলাই। তোমালোকে পাবা বহুতো এটা কমন ব্যাকটেৰিয়া। ওকে, সো এই ব্যাকটেৰিয়াটোক এফেক্ট কৰিব। সো কি হ'ব? এই বস্তুটো আহি, ভাইৰাছটো আহি প্ৰথম স্টেপটো হ'ল ই আহি পেলাই ইয়াক খামুচা মাৰি ধৰিব। এইডাল আছে নহয়, আহি পেলাই খামুচা মাৰি ধৰিব। ফৰ এক্সাম্পল এইটো আহি খামুচা মাৰি ধৰি ললে, মানে ধৰি পেলাই কি কৰিব? ই নিজৰ বস্তুখিনি কি কৰিব? নিজৰ ডিএনএটো ইয়াত সোমোৱাই দিলে, নিজৰ ডিএনএডাল সোমোৱাই দিলে মানে অকল ডিএনএডাল সোমাইছে, ওপৰৰ ক্যাপসিডটো, ওপৰৰ প্ৰটিনটো বাহিৰতে, লাও খোলাটো ওপৰতে থাকিলে। সো কি হ'ল? প্ৰথম স্টেপটো হ'ল অ্যাটাচমেন্ট, তাৰপিছত হ'ল আনকোটিং। ই নিজৰ ডিএনএটো ভিতৰত সোমোৱাই দিলে, ব্যাকটেৰিয়াটোৰ ভিতৰলৈ ট্ৰান্সফাৰ কৰি দিলে। কেনেকৈ? ইনজেকশন দেখিছা? ইনজেকশন এনেকৈ যে মাৰি দিয়া যে, তো এই ইনজেকশনৰ নিচিনা এইটোৱে কাম কৰে, পুচুককে সোমোৱাই দিব। পুচুককে সোমোৱাই দিলে এইটো কি? এডাল হ'ল ভাইৰেল ডিএনএ, এডাল হ'ল ভাইৰেল ডিএনএ, ৰাইট? ভাইৰেল ডিএনএ, ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ। ওকে, নাও ধ্যান দিবা, ব্যাকটেৰিয়াডালৰ নিজৰো ডিএনএ আছে। ওকে, এডাল ব্যাকটেৰিয়াডালৰ ডিএনএ পৰি আছে, যিহেতু এটা ব্যাকটেৰিয়া এটা প্ৰক্যাৰিঅটিক সেল, ডিএনএ খিনি এনেকৈ লটকি থাকে। আৰু ব্যাকটেৰিয়াটো নিজৰ কি আছে? নিজৰ এনজাইমছ আছে। এইবিলাক এনজাইমছ আছে নিজৰ ডিএনএ ৰেপ্লিকেশন কৰিবলৈ, নিজৰ ডিএনএ ৰেপ্লিকেশন কৰিবলৈ, নিজৰ কি কয় ৰেপ্লিকেশন, নিজৰ এনজাইমছ ৰেস্পিৰেশন, এইবিলাক কৰিবলৈ নিজৰ গোটেইবিলাক আছে আৰু এনজাইমছ বিলাক। এইবিলাক এনজাইম, এইবিলাক নতুন নতুন এনজাইমছ নিজৰ, এইবিলাক নিজৰ কামৰ কাৰণে সি বনাই আছে, নিজৰ কামৰ কাৰণে লগাই আছে। এতিয়া কি হ'ব চোৱা, এই যোনটো ভাইৰেল ডিএনএডাল সোমালে, এই ভাইৰেল ডিএনএ ডালে কি কৰিব? ভাইৰেল ডিএনএ ডালে এতিয়া কি বনাব? ইয়াত ভাইৰেল ডিএনএ নিজৰ ৰেপ্লিকেশন কৰা ষ্টাৰ্ট কৰিব। ভাইৰেল ডিএনএ ডালৰ নিজৰ ৰেপ্লিকেশন কৰিব লাগিব ভাইৰেল ডিএনএ ডালে। সো ভাইৰেল ডিএনএ ডালে কেনেকৈ ৰেপ্লিকেশন কৰিব? হোষ্টৰ এনজাইমছ বিলাক ইউজ কৰিব, যোনবিলাক হোষ্টৰ নিজৰ এনজাইমছখিনি সি নিজৰ ৰেপ্লিকেশন কৰিবলৈ ৰাখি থৈছিলে, সেইবিলাক ইউজ কৰি পেলাই কি কৰিব? নিজৰ ভাইৰেল ডিএনএ খিনি ৰেপ্লিকেট কৰিব, খুব ৰেপ্লিকেট কৰিব, নিজৰ ভাইৰেল ডিএনএ বিলাক ৰেপ্লিকেট কৰিব। ভিতৰত এতিয়া ব্যাকটেৰিয়া সেলটোৰ ভিতৰত কাম চলি আছে, এতিয়া ৰেপ্লিকেশন ষ্টাৰ্ট কৰি আছে সি নিজৰ সুবিধাৰ কাৰণে। ওকে, কৰি আছে। এই ডিএনএৰ পৰাই কি বনাব? এই ডিএনএ খিনিৰ পৰাই আকৌ ভাইৰাছটোৱে কি বনাব? নিজৰ আৰএনএ কিছুমান বনাব। এই ডিএনএ বিলাকৰ পৰা নিজৰ আৰএনএ বনাব। আৰএনএ কিয় বনাইছে? কাৰণ আৰএনএৰ পৰা সি বনাব প্ৰটিনছ। ইয়েস, তো আৰএনএৰ পৰা সি প্ৰটিনছো বনাই আছে। আৰু এই গোটেইবিলাক কাম কেনেকৈ কৰি আছে সি? এই গোটেইবিলাক কাম কৰি আছে হোষ্টটোৰ, ব্যাকটেৰিয়াটোৰ ভিতৰত যিমানবিলাক এনজাইমছ আছে, যিমানবিলাক প্ৰটিনছ আছে, যিমানবিলাক এনাৰ্জি আছে, সেইবিলাক ইউজ কৰি সি নিজৰ কামবিলাক কৰি আছে। মানে মই কোৱা নাই জানো, এবাৰ ভাইৰাছ এটা সোমোৱাৰ পিছত, হোষ্ট সেলত সোমোৱাৰ পিছত সি গোটেই সেলটো হাইজেক কৰি লয়, হয়নে? টেৰৰিষ্ট টাইপৰ গোটেই সেলটো হাইজেক কৰি লয়। আৰু হাইজেক কৰি লয় এতিয়া নিজৰ ব্যাকটেৰিয়াটো ডিএনএ কাম হৈছে নে নাই সেইটো বাদ দিয়া, নিজৰ কামখিনি কৰি থাকিব, নিজৰ ৰেপ্লিকেশন প্ৰসেছত কৰি থাকিব। এটা কি হ'ব? আলটিমেটলি যোনবিলাক প্ৰটিনছ বনিব, এই প্ৰটিনছ বিলাকে মানে কি বনাইছে? কিছুমান ষ্ট্ৰাকচাৰাল প্ৰটিনছ বনিব, যেনেকৈ ভাইৰাছৰ মাথাটো বনাব কোনোবাই বনাব, এই ভাইৰাছটোৰ কি বনাব? টেইলছৰ এনেকুৱা হেৰিকেইডাল বনাব। এই প্ৰটিনছ বিলাকে সেইবিলাক বনাই আছে, মানে গম পাইছানে? সো ই কি হৈছে? সৰুকে টুকুৰাবিলাক, আৰু নতুনকে ডিএনএ বিলাকটো বনাইছে, এইবিলাক ডিএনএ বনাইছে। সো পাৰ্টকে সি নিজৰ বস্তুখিনি বনাই থাকিব ব্যাকটেৰিয়া সেলটোৰ ভিতৰত। ব্যাকটেৰিয়াটোৱে গমেই নাপায়, মানে ফিলেই হ'ব নিদিয়ে, নিজৰ কামবিলাক
তো সি কৰি থাকিব কিন্তু তাৰ গা ভিতৰত যে কিমান অঘটন হৈ আছে সি একোৱে বুজি নাপায় সো কি হ'ব লাখ লাখ এনেকুৱা এছেম্বলি বনাই দিব সি লাখ 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 মানে লাখ লাখ নহয় আৰু এনেকুৱা টুকুৰা টুকুৰকে বহুতো এগালো বস্তু বনাই দিব যেনেকৈ ষ্টেম এনেকুৱাকে লগাই বনাই এতিয়া ফাইনেলি কি হ'ব এতিয়া ষ্টেপছ কিটা যদি চাওঁ মই তোমালোকক ষ্টেপছ কিটা অলৰেডি দিম কি দেখিলো এতিয়ালৈকে কি হ'ল প্ৰথমতে হ'ল এটাচমেন্ট আহি পেলাই বেক্টেৰিয়া সেলটোত লাগিলে তাৰপিছত কি হয় বস্তুবিলাক ভিতৰলৈ সোমাই দিব আনকোটিং আনপেকিং ডিএনএ টো সোমাই দিলে তাৰপিছত সেই ডিএনএ সিএনএ বিলাক কি হৈছে ৰেপ্লিকেট কৰি আছে হয়নে ৰেপ্লিকেশন হৈ আছে ৰেপ্লিকেশনৰ পিছত কি হ'ব গোটেইবিলাক ৰেপ্লিকেশন হোৱাৰ পিছত সি এছেম্বলি কৰিব yes এছেম্বলি কৰিব এই গোটেইবিলাকক মানে কি আকৌ বেক্টেৰিয়া সেলটোৰ ভিতৰতে ধুনীয়াকে কি কৰি আছে এছেম্বলি কৰি আছে এইটো মাথাটো লগালে তাৰপিছত এই গাটো লগালে তাৰপিছত হেৰিকিডাল লগালে ভিতৰত ডিএনএ টো পেক কৰিলে yes পেক কৰি পেলাই এতিয়া সৰু সৰু কি বনালে সৰু সৰু পোৱালিবিলাক বনাই আছে ই নিজৰ yes বুজিছানে yes very simple ই নিজৰ পোৱালিবিলাক বনাই আছে এগালো পোৱালি বনাই দিব ই ভিতৰত এইবিলাক পোৱালিবিলাক ই বনাই আছে বনাই পেলাই লাষ্টত ইমান পোৱালি বনাই দিব ই লাষ্টত এই বেক্টেৰিয়া সেলটো ফালি পেলাব ই লাষ্টত বেক্টেৰিয়া সেলটো কি কৰিব লাষ্ট বেক্টেৰিয়াটো ফুটা ফালি কি কৰিব বেক্টেৰিয়া সেলটো মাৰি পেলাব আৰু কি কৰি হ'ব এইবিলাক বস্তু ৰিলিজ হৈ যাব সো দিস অল উইল গেট ৰিলিজড এইবিলাক কি হৈ যাব সব বস্তুবিলাক ৰিলিজ হৈ যাব তো ৰেপ্লিকেশন হ'ল নে ভাইৰাছৰ ৰেপ্লিকেশন হ'ল নে অফ কোৰ্স ৰেপ্লিকেশন হ'ল এই সেলটো আলটিমেটলি মাৰি পেলালে আৰু ৰেপ্লিকেশন হ'ল এটোক কো আমি লাইটিক সাইকেল এই সাইকেলটো যোনটো তোমালোকক দেখুৱালো এটো হ'ল লাইটিক সাইকেলত কি কৰা হ'ল গুটে সেলটো মাৰি পেলালে কিন্তু এটা আৰু এটা স্পেশাল ৰেপ্লিকেশন প্ৰসেছত যোনটো লাইসোজেনিক বুলি কয় লাইসোজেনিকত সেলটো মাৰি নেপেলাই ডিএনএ বিলাক ইনকৰ্পোৰেট কৰিলা বেক্টেৰিয়েল ডিএনএ লগত যাতে বেক্টেৰিয়াটো যিমান ৰেপ্লিকেশন হ'ব সিমান নিজৰ ডিএনএ খিনি ৰেপ্লিকেট আমি শিকিম নেক্সট সো এই যদি জেনাৰেল স্টেপছ কিটা চাও দেখিছানে প্ৰথম স্টেপটো হ'ল অ্যাটাচমেন্ট absorption virus attaches to specific receptors on the host cell membrane মই তোমাক ব্যাকটেৰিওফেজ হিচাপত এক্সাম্পলটো দেখুৱালো বাট you can take any example আমাৰ SARS-19 COVID-19 ভাইৰাছৰ একেই স্টাইল হেঁত আহিব কেনেবাকে উখা ললা কোনোবা কাহেটা মাইলা তাৰ ড্ৰপলেটছত আছিল COVID-19 ভাইৰাছ তোমাৰ ভিতৰত সোমাই গল গৈ পেলা তোমাৰ ৰেসপিৰেটৰি সেলস বিলাকত লাগি যাব অ্যাটাচ হৈ যাব সো প্ৰথম কামটো হ'ল অ্যাটাচমেন্ট তাৰপিছত পেনেট্ৰেচন বা এন্ট্ৰি লাহেকে ভাইৰাছটো সোমাই যাব গুটে ভাইৰাছটো নুসুমালেও ভাইৰাছটো কিছুমান কেতিয়াবা কি হয় ভাইৰাছটো গুটেটো সোমাই না যায় কেতিয়াবা কি হয় ভাইৰাছটোৱে নিজৰ ডিএনএ মেটেৰিয়েল খিনি সোমাই দিয়ে পেনেট্ৰেচন হয় ভাইৰাছ অৰ ইট জিনোম সো ভাইৰাছটো ডাইৰেক্টলি সোমাব পাৰে বা ইয়াৰ জিনোমটো তোমাৰ মানে হোষ্ট সেলটোৰ ভিতৰত সোমাই দিব পাৰে এন্টাৰছ বাই ফিউজন এন্ডোসাইটিছ অৰ ইনজেকশন টাইপ সোমাই দিব তাৰ আনকোটিং ক্যাপসিডিস ৰিমুভ যদি গুটে ভাইৰাছটো সোমাই গৈছে তাৰ প্ৰটিন বিলাক ভিতৰত সেলটোৰ ভিতৰত ৰিমুভ হ'ব viral nucleic acid is released in the host cytoplasm nucleus দেখিছানে host cytoplasm বা nucleusত viral nucleic acid DNA খিনি বা RNA খিনি সোমাই যাব হয়নে ট্ৰান্সফাৰ হ'ব তাৰপিছত কি হ'ব ৰেপ্লিকেশন বা বায়োসিনথেসিস মই যে শিকালো গুটে জিনোম খিনি নিজৰ ৰেপ্লিকেট কৰিব নিজৰ ভাইৰাল প্ৰটিনছ বিলাক বনাব সিনথেসাইজ কৰিব ইউজিং হোষ্ট এনজাইমছ গুটে হোষ্টৰ মাল বস্তু বিলাক ইউজ কৰি নিজৰ বস্তুখিনি বনাই থাকিব সেলটোৰ ভিতৰত একো ফিলে হ'ব নিয়া সেলটোৰ ভিতৰত কি নিজৰ বস্তু বনাই আছে তাৰপিছত ফাইনালি হ'ব assembly মানে maturation হ'ব ফাইনালি assembly কি হ'ব নিউ ভাইৰাল পাৰ্টিকলছ অৰ ভাইৰনছ আৰ assembled from components যে যোনবিলাক কম্পোনেন্টস টুকুৰা টুকুৰকে বনাইছিল হেবিলাক assembly হৈ পেলাই আকৌ নিজৰ শেপ বনাব গুটেটো ভাইৰাছটোৰ একদম শেপ বনাব maturation হ'ব আৰু ফাইনালি ৰিলিজ হৈ যাব নিউ ভাইৰাছ exit the host cell by lysis bursting or budding if enveloped সেলটো বাৰ্স্ট কৰি পেলাই মাৰি পেলাও তো তোমালোকৰ গুটে যোনবিলাক লাইনিং হয় ৰেসপিৰেটৰি লাইনিং হয় তোমালোকৰ লাংছৰ সেলছক এফেক্ট কৰিব মাৰি উইক কৰিব লাবা উখা লব নোৱাৰা হ'ব মানুহ মৰিব বুজি পালা so this was the general steps in viral replication so virus type replication site or special notes etu eta কৈছো যে DNA viruses mostly code replicate কৰে mostly nucleusত মই শিকাইছিলো লাস্ট ক্লাছত শিকাইছিলো হয়নে RNA ভাইৰাছৰ code replicate কৰে mostly cytoplasmত replicate কৰে আৰু retrovirus যোনবিলাক আছে হেঁতে কি কৰে RNA থাকে হেঁতৰ মেইনলি RNA বিলাক DNA লে কনভাৰ্ট হয় আৰু DNA বিলাক কি হয় হোষ্টৰ কোড সোমাই যায়গে ডিএনএ সোমাই যায় আৰু তাৰ পিছত ৰেপ্লিকেট কৰে ইউজেস ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ এনজাইম যেনেকৈ HIV তো এটো এটা ডায়াগ্ৰাম তোমালোকক দিয়া হৈছে মই যোনটো আকি দিলো হেতু আকিলেও হ'ব বা এটো তোমালোকে ভিডিওটো পজ কৰি পেলাই এক্সামত আকিব পাৰাকে
লিখিব পাৰা ওকে সো দিস ওয়াজ অল অ্যাবাউট ইয়োর ৰেপ্লিকেশ্যন ভাইৰাছ ৰেপ্লিকেশ্যন ৰিয়েল ৱৰ্ল্ড ইমপ্লিকেশ্যন যদি চাওঁ আমি কিয় শিকিব লাগে ভাইৰাছ ৰেপ্লিকেশ্যনটো কিয় ইমান জানিব লাগে বিকজ এইখিনি জানিলে আমি এন্টিভাইৰেল কিছুমান বনাব পাৰো আৰু টাৰ্গেট কৰিব পাৰো ভাইৰাছবিলাক হয়নে সেহেঁতৰ এন্ট্ৰিটো চাই সেহেঁতৰ এটাচমেণ্টটো চাই এতিয়া চোৱা আমাৰ কোভ-19 ভাইৰাছৰ আমি যদি স্পাইক্স প্ৰটিনবিলাকৰ ওপৰত টাৰ্গেট কৰিব পাৰো যোনবিলাক স্পাইক প্ৰটিন আছে সেই স্পাইক্স প্ৰটিনবিলাকৰ এগেইনষ্টত যদি কিছুমান আমি এন্টিডট বনাব পাৰো কিছুমান মেডিচিনছ বনাব পাৰো সেই তেতিয়া আমি কি কৰিব ভাইৰাছটো সোমোৱাৰ লগে লগে সেই স্পাইক্সখিনি বেয়া কৰি পেলাই ভাইৰাছটো সোমাবলৈ নিদিব এটাচমেণ্টে হ'বলৈ নিদিব পাৰো বুজিছানে সো কথাবিলাক তেনেকৈ আমি মানে drug design কৰিব পাৰো so each step can be targeted for antiviral drugs যেনেকৈ example HIV drugs block reverse transcriptase enzyme to আমি ব্লক কৰি দিও হোষ্টৰ reverse transcriptase enzyme to ব্লক কৰি দিও মানে কাম নকৰা কৰি দিও তেতিয়া ব্লক কৰি দিয়া হ'ব reverse transcriptase enzyme তেতিয়া HIV ভাইৰাছটোৱে কি ইউজ কৰিব reverse transcriptase নাই চেলৰ ভিতৰত তো হি reverse transcriptase ইউজ কৰি পেলাই DNA বনাব নোৱাৰিব নিজৰ DNA খিনি আৰু DNA বনাব নোৱাৰিলে ভাইৰাছটো তেনেকৈ থাকি যাব নাইকিয়া হৈ যাব হি নিজৰ এপ্লিকেশন কৰিব নোৱাৰিব ইনফ্লুয়েঞ্জা ড্ৰাগছ ব্লকস ভাইৰাল আনকোটিং এক্সাম্পল এমেণ্টেডিন তো এইবিলাক হ'ল এক্সাম্পল ৰিয়েল লাইফ এক্সাম্পল যোনখিনি আমি এপ্লাই কৰিব পাৰো knowing the replication process of virus so this was all about the today's class I hope class to bhal lagile jodi bhal lagile please like share and subscribe jodi tumalokor notes lage you can always check my website okhumiyabio.com tumalokor ekhon paper tu moi dhuniya ke bujai asu yar uporiu tumalokor first sem aro ekhon paper ase biomolecular and cell biology namor hei paper khonu moi gutte playlist ot gutte bilak videos di thoisu description ot link thakibo jodi hekhon paper konubai follow koribo bisarisa description or pra sai pelai hekhon paper tumalke clear kori lobo para thank you so much meet you in the next class bye bye